মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে আজি অনুষ্ঠিত হোৱা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 ফিজিক্সৰ MCQ 35টা এই ভিডিঅ'ত সম্পূৰ্ণৰূপে সলিউশন কৰি দিম যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আজি তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন দিলা আৰু তোমালোকৰ যদি ফিজিক্স সাবজেক্টটো আছিল অৰ্থাৎ সায়েন্স সিস্টেমৰ হোৱা তেতিয়াহ'লে নিশ্চয় তোমালোকে এই ভিডিঅ'টো চাবা কাৰণ এই ভিডিঅ'ত মই 35টা MCQ সলিউশন সহ আলোচনা কৰিছোঁ তোমালোকে তোমালোকৰ কোশ্চিন উলিয়াই কোশ্চিনৰ সমাধানসমূহ তোমালোকে চেক কৰিব পাৰা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে অহা 2026ত এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকে আজিৰ এই নতুন আৰ্হিত অনুষ্ঠিত হোৱা পৰীক্ষাৰ কোশ্চিন পেপাৰখন নিশ্চয় চাবাই কিয়নো এই কোশ্চিন পেপাৰখনে তোমালোকক অহা পৰীক্ষাত বহুখিনি বুজাত সহায় কৰিব গতিকে অলপ নকৰি বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি অনুষ্ঠিত হোৱা ফিজিক্সৰ কোশ্চিন পেপাৰৰ সলিউশন লৈ আগবাঢ়ো শুদ্ধ উত্তৰটো বাছি উলিওৱা চুজ দ্য কাৰেক্ট আনসাৰ তোমালোকৰ যিখিনিয়ে এছামিজ মিডিয়ামৰ আছা তোমালোকক মই মাতি যাম আৰু যিখিনি ইংলিছ আৰু বেংগলী মিডিয়াম বা আদাৰ মিডিয়ামৰ আছা তোমালোকে কোশ্চিন পেপাৰখনৰ অপশ্যনখিনি তোমালোকে মনত ৰাখিলে তোমালোকৰ কোশ্চিন লগত ক্লিয়াৰ হ'ব পাৰিবা কোশ্চিন নম্বৰ 1 তলত দিয়া বলসমূহৰ ভিতৰত কোনটো বল আটাইতকৈ শক্তিশালী এ মহাকৰ্ষণ বল বি দুৰ্বল বল সি বিদ্যুৎ চুম্বকীয় বল ডি নিউক্লিয় বল গতিকে শুদ্ধ উত্তৰ হ'ব ডি নিউক্লিয় বল গতিকে নিউক্লিয় বলটো হল আটাইতকৈ শক্তিশালী বল 2 নম্বৰলৈ আহা 2 নম্বৰত কোৱা হৈছে অপটিক্যাল ফাইবাৰ তলৰ কোনটোৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় এ পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন বি প্ৰতিহৰণ সি অপৱৰ্তন ডি সমৱৰ্তন গতিকে কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ এ নম্বৰ পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন এতিয়া মই তোমালোকৰ আগত 3 নম্বৰৰ প্ৰশ্নৰ লৈ আহিছো কৌণিক ভৰবেগৰ মাত্ৰামূলক সূত্ৰটো হল ইয়াতে দিয়া আছে কি ml² তাৰ পিছত ml² t ইনভার্স তাৰ পিছত m ইনভার্স l ইনভার্স t ইনভার্স 2 আৰু d ত আছে m l minus to the l to the power minus 2 মানে inverse 2 তার পিছত আছে l to the power 1 ওকে গতিকে তোমালোকৰ কারেক্ট অপশন হ'ব বি নম্বৰ এই বি নম্বৰটো যদি লিখিছা তোমালোকৰ আনসাৰ শুদ্ধ হৈছে কোশ্চেন নম্বৰ 4 0.008 সংখ্যাটোত সাৰ্থক অংক কিমানটা আছে a1 b3 c4 d2 শুদ্ধ উত্তৰ হ'ব a1 এতিয়া কোশ্চেন নম্বৰ 5 লৈ আহা 5 নম্বৰ কোশ্চেনত কোৱা হৈছে তলৰ কোনটো ৰাশিৰ একক আছে কিন্তু মাত্ৰা নাই a কোণ b বিকৃতি c আপেক্ষিক বেগ c d আপেক্ষিক ঘনত্ব গতিকে শুদ্ধ উত্তৰ হ'ব a কোণ এংগেল তোমালোকে দেখা 6 নম্বৰৰ প্ৰশ্নৰ লৈ আহা দৈৰ্ঘ্য জুখিবলৈ ব্যৱহাৰ কৰা ভাৰ্নিয়াৰ কেলিস্পাৰত শুদ্ধ মান হল a 10 to the power minus 1 meter b 10 to the power minus 2 meter c 10 to the power minus 3 meter d 10 to the power minus 4 meter so correct answer will be d 10 to the power minus 4 meter now come to question number 7 number question is বেগ সময় লেখৰ ডালে কি বুঝায় a ত্বৰণ b হৰণ সি দ্রুতি ডি বল গতিকে কারেক্ট আনসার হব এ ত্বরণ অ্যাসেলারেশন কোশ্চেন 8 লৈ আহা গাড়ী এখন এর পৰা বি লৈ জিভৰ 160 মিটাৰ দূৰত অৱস্থিত লৈ গৈ আকৌ এ লৈ ঘূৰি আহিলে মুঠ হৰণ কিমান হ'ব এত আছে 0 বিত আছে 320 মিটাৰ সিত আছে 480 মিটাৰ আৰু ডিত আছে 160 মিটাৰ সো কারেক্ট অপশন তোমালোকে এ নম্বৰ 0 হ'ব যেটো হৰণ গৈছে হৰণত ডিসটেন্স 0 হয় এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰত কোৱা হৈছে যে যদি
3 I vector minus 2 j vector plus 2 k vector into dot 2 I minus x j plus 3 k equal to minus 12 তেন্তে x এর মান হবো a তে আছে 6 b তে আছে 12 c তে আছে -6 d তে আছে -12 গতিকে কারেক্ট आंसर d -12 তোমালোকে 10 নম্বৰ লৈ আহা ভেক্টৰ a আৰু b সমান্তৰাল হ'ব যদিহে a মডুলাস a ক্রস b equal to 0 b modulus a cross b equal to 1 c a dot b equal to 1 d a dot b equal to 0 গতিকে correct answer a modulus a vector cross vector b equal to 0 এতিয়া তোমালোকে 11 নম্বৰৰ প্ৰশ্নলৈ আহা 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তলৰ কোণটো ৰাখি এটা ভেক্টৰ ৰাখি a ঘনত্ব b ক্ষমতা c শক্তি d ভৰবেগ গতিকে d নম্বৰ কারেক্ট ভৰবেগ হ'ব কি এটা ভেক্টৰ ৰাখি কোশ্চেন নম্বৰ 12 তলৰ কোণটোৱে জড়তাৰ সূত্ৰ বুজায় a নিউটনৰ গতিৰ প্ৰথম সূত্ৰ b নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ c নিউটনৰ গতিৰ তৃতীয় সূত্ৰ d বৰবেগৰ সংৰক্ষণ সূত্ৰ গতিকে কারেক্ট आंसर a নিউটনৰ গতিৰ প্ৰথম সূত্ৰ 13 নম্বৰ লৈ আহা 13 নম্বৰত কোৱা হৈছে 1 নিউটন কিমান ডাইনৰ সমান হ'ব a 10 স্কয়ার b 10 কিউব c 10 to the power 4 d 10 to the power 5 so correct answer will be d 10 to the power 5 এতিয়া মই তোমালোকৰ আগত 14 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছো 14 নম্বৰত আছে তলৰ কোণটো একক বলৰ ঘাতৰ এককৰ সমান a শক্তি b রৈখিক বৰবেগ c বেগ d ক্ষমতা গতিকে কারেক্ট आंसर b রৈখিক বৰবেগ মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনিতে তোমালোকক জনাই থওঁ যে অহা 17 তাৰিখত তোমালোকৰ অনুষ্ঠিত হ'বলগীয়া কেমিষ্ট্ৰি কোশ্চেন পেপাৰৰ এমসিকিউ খিনি তোমালোকৰ আগত সমাধান আলোচনা কৰিম আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আৰ্টছত আছে তোমালোকৰ হিষ্ট্ৰীৰ এমসিকিউ সলিউশন হ তোমালোকৰ প্ৰিয় চেনেল ইংলিশ লাৰ্নিং আসামত পাই যাবা ইতিমধ্যে মই তোমালোকৰ আগত পলিটিক্যাল সায়েন্সৰ এমসিকিউ খিনি সলিউশন কৰি আগবঢ়াইছো আজি সন্ধিয়া ভাগত তোমালোকৰ আগত পলিটিক্যাল সায়েন্সৰ পাৰ্ট বি ৰ সমাধান দিবলৈ আগবঢ়াম আৰু ফিজিক্সৰ হেখিনি দিবলৈ চেষ্টা কৰিম দেখা 15 নম্বৰলৈ আহা যদি বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা বাহ্যিক বল শূন্য হয় তেন্তে তলৰ কোণটো শূন্য হ'ব a দ্ৰুতি b বেগ c হৰণ d ত্বৰণ গতিকে কারেক্ট आंसर d ত্বৰণ হ'ব 16 নম্বৰলৈ আহা পৃথিৱীৰ ঘূৰ্ণন শক্তি হল প্ৰায় a 10 to the power 9 জুল b 10 to the power 19 জুল c 10 to the power 29 জুল আৰু d 10 to the power 41 জুল গতিকে কারেক্ট आंसर তোমালোকৰ c 10 to the power 9 জুল এতিয়া 17 নম্বৰ প্ৰশ্নলৈ আহা 17 নম্বৰত কোৱা হৈছে তলৰ কোণটো অসংৰক্ষিত বল a মহাকৰ্ষণ বল b বৈদ্যুতিক বল c চুম্বকীয় বল d ঘৰ্ষণ বল গতিকে ইয়াৰ কারেক্ট आंसर তোমালোকে লিখিব লাগিব ফোর্স অফ ফ্ৰিকশন দ্যাট ইজ d ঘৰ্ষণ বল এতিয়া 18 নম্বৰৰ প্ৰশ্নলৈ আহা 18 নম্বৰত কোৱা হৈছে তলৰ কোণটো শক্তিৰ একক নহয় a জুল b কিলোৱাট আৱাৰ c ইলেক্ট্ৰন ভোল্ট d ওয়াট গতিকে ওয়াট শক্তিৰ একক নাই ই ক্ষমতাৰ হে একক 19 নম্বৰ অস্থিতিস্থাপক সংঘাতৰ a কেৱল ভৰবেগ সংৰক্ষিত হয় b কেৱল গতি শক্তি সংৰক্ষিত হয় c ভৰবেগ আৰু গতি শক্তি দুটাই সংৰক্ষিত হয় d ভৰবেগ আৰু গতি শক্তি দুটাই সংৰক্ষিত নহয় গতিকে কারেক্ট आंसर will be a কেৱল ভৰবেগ সংৰক্ষিত হয় 20 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা 20 নম্বৰৰ প্ৰশ্নৰ সমাধানটো হ'ব ঘূৰ্ণনত ভৰৰ অনুৰূপ ৰাশি কোনটো a টৰ্ক b কৌণিক ভৰবেগ c জড় ভ্ৰামক d গতি শক্তি গতিকে কারেক্ট आंसर হ'ব c জড় ভ্ৰামক 21 নম্বৰলৈ আহা 21ত কোৱা হৈছে কোনটো সংৰক্ষণ সূত্ৰৰ পৰা কেপলাৰৰ দ্বিতীয় সূত্ৰ পোৱা যায় a
রৈখিক ভরবেগ বি শক্তি সি কৌণিক ভরবেগ ডি ভর গতিকে কারেক্ট আনসার সি কৌণিক ভরবেগ হব তাৰপিছত দুটা বস্তুৰ মাজৰ মহাকৰ্ষণ বল হল এ রক্ষণশীল বি অরক্ষণশীল সি আকর্ষণীয় ডি বিকর্ষণীয় গতিকে কারেক্ট আনসার হব সি আকর্ষণীয় এতিয়া 23 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা 23 নম্বৰত কোৱা হৈছে তলৰ কোনটো পদাৰ্থৰ স্থিতিস্থাপকতা আটাইতকৈ বেছি এ কাঠ বি তীখা সি গ্লাস ডি লো গতিকে কারেক্ট আনসার বি তীখা 24 তলৰ কোনটোৰ রাশিৰ মাত্রা নাই এ অনুদৈর্ঘ্য প্রতিচাপ বি পয়সনের অনুপাত গতিকে কারেক্ট অপশন হব পয়সনের অনুপাত বি এতিয়া 25 নম্বৰৰ প্ৰশ্নৰ লৈ আহা 25 নম্বৰ প্ৰশ্নত কোৱা হৈছে যদি এইচ উচ্চতা ৰ ঘনত্ব আৰু জি মাধ্যাকৰ্ষণিক ত্বৰণ হয় তেনেহলে তৰলৰ চাপ পি হব A P equal to H rho G B P equal to rho G by H C P equal to Hg by rho D P equal to H rho by G correct answer A P equal to H rho G 26 নম্বৰ লৈ আহা 26ত কোৱা হৈছে পানীৰ ঘনত্ব 1 গ্রাম সেন্টিমিটার টু দি পাওয়ার মাইনাস কিপ হলে কেজি মিটার মিটার টু দি পাওয়ার মাইনাস 3 ঘনত্ব হব এত আছে 1000 বিত আছে 10 সিত আছে 100 ডিত আছে 1/1000 গতিকে কারেক্ট আনসার এ 1000 তাৰপিছত 27 লৈ আহা 27ত কোৱা হৈছে কাচ তিয়াই নোযোৱা তৰল পদাৰ্থৰ বাবে স্পৰ্শ কোণ হ'ব এ 90তকৈ কম বি 90তকৈ বেছি 90 ডিগ্ৰীতকৈ বেছি সি 0 ডিৰ ওপৰৰ এটাও নহয় গতিকে কারেক্ট আনসার বি 90 ডিগ্ৰীতকৈ বেছি বি নম্বৰ কারেক্ট হ'ব 90 ডিগ্ৰীতকৈ বেছি হ'ব এতিয়া মই তোমালোকৰ আগত 28 নম্বৰৰ প্ৰশ্নটো লৈ আছো তলৰ কোনটো সান্দ্ৰতা গুণাঙ্কৰ একক এ মিটার স্কয়ার পার সেকেন্ড বি কেজি per meter per second C Newton second per meter square T Newton meter per second correct answer B number hobo Newton meter to the power minus 2 s বা second এতিয়া তোমালোকে 19 নম্বৰ টু 29 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা 29 নম্বৰত দিয়া আছে তলৰ কোনটোৰ সান্দ্ৰতা গুণাঙ্ক আটাইতকৈ বেছি এ পানী বি গ্লিচারিন সি তেজ ডি মৌ কারেক্ট আনসার বি গ্লিচারিন 30 নম্বর তাপ পরিবাহিতার একক হল এ ডব্লিউ মিটার ইনভার্স মিটার কি কেলভিন ইনভার্স জুল কেলভিন ইনভার্স সি তোমার ইয়াতে আছে ওয়াট মিটার কেলভিন ডি জুল কেলভিন কারেক্ট আনসার এ ওয়াট মিটার ইনভার্স কেলভিন স্কয়ার হব এ ইনভার্স হব তাৰপিছত তোমালোকৰ 31 নম্বৰলৈ আহা পিতলৰ তাপ পৰিবাহিতা হল এ 59 বি 109 সি 212 ডি 300 কারেক্ট আনসার বি 109 অর্থাৎ 109 এতিয়া দেখা তাপরোধী প্রক্রিয়াত গেছৰ আপেক্ষিক তাপ হল এ 0 বি ধনাত্মক সি ঋণাত্মক ডি অসীম উত্তৰ এ 0 39 লৈ আহা 33 লৈ আহা 33 কোৱা হৈছে এক পাৰমাণৱিক গেছৰ অণুৰ স্বতন্ত্ৰ মাত্ৰা হল A3 B5 C7 D9 কারেক্ট আনসার A3 34 স্প্রিং ধ্রুবকৰ একক হল A নিউটন মিটার B নিউটন পার মিটার C নিউটন পার মিটার স্কয়ার D নিউটন পার মিটার কিউব কারেক্ট আনসার B নিউটন পার মিটার এতিয়া লাস্ট MCQ লৈ আহা লাস্ট MCQ টো লোৱা হৈছে
35 নম্বৰ শব্দৰ দূৰত্ব আটাইতকৈ বেছি হয় এ বায়ুত বি পানীত সি ধাতুত ডি হিলিয়াম গেছত কারেক্ট আনসার সি ধাতুত সো মাই ডিয়ার স্টুডেন্ট এইখিনি আসলে 35টা এমসিকিউ আৰু তাৰ সলিউশন আশা কৰিছো এই সলিউশনখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব আৰু যিসকলে পৰীক্ষা দিছে তোমালোকে এই সলিউশনখিনি তোমালোকৰ প্ৰশ্ন কাকত চেক কৰাত সহায় কৰিব এতিয়া মই যেহেতু ভিডিও বনাইছো কোশ্চেন পেপাৰৰ বাকি অংশখিনি দেখাই দিম দেখা ইয়াতে দিছে তলৰ প্ৰশ্নসমূহ যিকোনো পাঁচটাৰ উত্তৰ লিখা 36 37 নম্বৰ 38 39 40 চাইছে 41 42 43 44 45 নেক্সট তোমালোকক দিছে তলৰ প্ৰশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখা তিনি মূল্যাংকৰ প্ৰশ্ন দিছে দেখা খুব মজাৰ প্ৰশ্ন দিছিলে তোমালোকৰ অপশন বহুত দিছে তোমালোকে জাস্ট তোমালোকে ঘৰত অলপ ভালকৈ পঢ়িলে আনসাৰখিনি অনায়াসে দিব পাৰিলেহেঁতেন 51 52 53 54 ওকে 55 তাৰপিছত হে তলৰ প্ৰশ্নসমূহ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা পাঁচ মূল্যাংকৰ চাৰিটা দিছে তোমালোকৰ দুটাহে কৰিব লাগে ওকে সো মাই ডিয়ার স্টুডেন্টস এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনি তোমালোকক হেল্প কৰিব থ্যাংক ইউ সো মাচ